Hey guys, Assam Public Service Commissioner পৰা requirement কাৰণে notification আহিছে যদি আপুনি ভাবি আছে Assam Public Service Commissionত আপোনাৰ নিজৰ career-টো আপুনি start কৰিব তো এইটো ভিডিও আপোনাৰ কাৰণে যদি আপুনি interested হয় এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো requirement আহিছে requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব সিলেকশন প্ৰসেস কেনেকৈ হ'ব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম এই ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব ডেস্কৰ পৰা ৰেসপন্স হ'ব তো হাউ দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Assam Public Service Commission requirement 2026 ৰ কাৰণে notification আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম First যেটো requirement আহিছে তাৰে overview খিনি চাই লওক Recruiting Authority Assam Public Service Commission short from APSC ৰ পৰা notification আহিছে post name টো দি আছে আপুনি apply কৰিব পাৰিব member Consumer Dispute Redressal Commission post ৰ কাৰণে total vacancy দি আছে আপুনি apply কৰিব পাৰিব 35 post ৰ কাৰণে job location টো আপোনাৰ আসামত হ'ব application যেটো mode হয় আপুনি অনলাইনত কৰিব লাগিব Official website আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে apsc.nic.in তেতিয়ালে Assam Public Service Commissioner যেটো official website আছে আপুনি তাতে ভিজিট কৰিব পাৰিব এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি মেম্বাৰ যত আপোনাৰ ষ্টেট কনজিউমাৰ ডিসপিউট ৰিড্ৰেছেল কমিশ্যন নন জুডিশিয়াল পোষ্টত এপ্লাই কৰিব পাৰিব যত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 1 আৰু তাতে আপোনাৰ যেটো গ্ৰেড পে থাকিব 17500 আপুনি গ্ৰেড পে ৰিসিভ কৰিব Next যেটো post আছে member district consumer dispute redressal commission postত আপুনি এপ্লাই কৰিব পাৰিব যত নম্বৰ post দি আছে 34 আৰু তাতে আপোনাৰ grade pay দি আছে 15700 আপুনি ৰিসিভ কৰিব এতিয়া চালক ভ্যাকেন্সি কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট ডিগ্ৰীটো কমপ্লিট কৰিছে UGC ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা লগতে আপোনাৰ যেটো ডিগ্ৰী হয় এটো আপুনি ৰেগুলাৰ মোডত কমপ্লিট কৰিব লাগিব তেতিয়ালে আপুনি এটো পোষ্টত এলিজিবল এন্ড আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ডিসটেন্স বা ওপেন ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰীটো আপুনি কমপ্লিট কৰিছে তেতিয়ালে আপুনি এটো ভ্যাকেন্সিত এপ্লাই কৰিব নোৱাৰিব লগতে ৰিকুৱাৰমেন্ট হ'ব আপোনাৰ এক্সপেৰিয়েন্স মিনিমাম আপোনাৰ 10 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব ৰিলেভেন্ট ফিল্ডৰ পৰা যদি আপুনি কনজিউমাৰ এফেয়াৰ্স ল পাব্লিক এডমিনিষ্ট্ৰেচন ইকোনমিক্স কমাৰ্স ফাইনান্স ইন্ডাষ্ট্ৰি ম্যানেজমেন্ট ইঞ্জিনিয়াৰিং টেকনলজি পাব্লিক হেলথ মেডিকেল যদি আপুনি এনেকুৱা ৰিলেটেড ফিল্ডৰ পৰা যদি আপুনি কোনো ধৰণৰ আগতে কাম কৰি পাইছে মিনিমাম 10 ইয়াৰ্স তেতিয়ালে আপুনি এটো ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট আৰু এজ লিমিটটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত যদি আপুনি ষ্টেট কমিশ্যন মেম্বাৰছ পোষ্টত এপ্লাই কৰে মিনিমাম যেটো এজ লিমিট দি আছে 40 ইয়াৰ্স হলে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব লগতে বিচাৰিছে আপোনাৰ ডিস্ট্ৰিক্ট যদি কমিশ্যন মেম্বাৰছ পোষ্টত আপুনি এপ্লাই কৰে মিনিমাম যেটো এজ লিমিট দি আছে 35 ইয়াৰ্স হলে আপুনি এপ্লাই কৰিব পাৰিব ম্যাক্সিমাম যেটো এজ লিমিট দি আছে আপুনি 65 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক স্যালাৰি ডিটেইলছ খিনি পে স্কেল যেটো দি আছে 30000 ৰ পৰা লৈকে আপুনি 110000 আপুনি ৰিসিভ কৰিব যেটো পেমেন্ট 4 হ'ব লগতে আপোনাৰ গ্ৰেড পে দি আছে যদি আপুনি ষ্টেট কমিশ্যন মেম্বাৰছত এপ্লাই কৰে গ্ৰেড পে পাব আপুনি 17500 যদি আপুনি ডিস্ট্ৰিক্ট কমিশ্যন মেম্বাৰছ পোষ্টত এপ্লাই কৰে আপুনি ৰিসিভ কৰিব 15700 যেটো আপোনাৰ গ্ৰেড পে আদাৰ যিখিনি এলাউন্সেস আছে as per the Assam government যেটো rules আছে এটো হিচাপত আপুনি ৰিসিভ কৰিব এতিয়া চালক সিলেকশন প্ৰসেস খিনি তো আপুনি ফাৰ্ষ্টত অনলাইন এপ্লিকেশনটো সাবমিট কৰিব নেক্সট আপোনাৰ অ্যাসেসমেন্ট এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব ইফ ৰিকোয়াৰ্ড যদি হয় আপোনাৰ ইন্টাৰভিউ হ'ব নেক্সট আপোনাৰ ফাইনাল সিলেকশনটো আপোনাক কৰা হ'ব আৰু এটো ফাইনাল সিলেকশনটো আপুনি Assam Public Service Commission ৰ অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰি কিনে চেক কৰিব পাৰিব তেতিয়া চালক এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল ক্যান্ডিডেট হয় আপুনি পেমেন্ট কৰিব লাগিব 297.20 rupees যদি আপুনি OBC/MBC ক্যান্ডিডেট হয় তেতিয়ালে আপুনি 197.20 rupees আপুনি পেমেন্ট কৰিব লাগিব যদি আপুনি SC ST BPL বা PWBD ক্যান্ডিডেট হয় তেতিয়ালে আপুনি পেমেন্ট কৰিব লাগিব 47.20 rupees পেমেন্ট যেটো মোড হয় আপুনি এপ্লাই কৰোতে পেমেন্ট খিনি কৰিব লাগিব অনলাইনত আৰু যত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিংৰ থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব ইম্পৰ্টেন্স ডেট খিনি চালক অনলাইন এপ্লিকেশন 18 ডিসেম্বৰ 2025 ৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে
আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব অনলাইনত 16 জানুৱাৰী 2026 লৈ গিৰে এতিয়া চাই লওক লাষ্ট ডেট দি আছে পেমেন্টৰ আপুনি পেমেন্ট কৰিব পাৰিব লাষ্ট 18 জানুৱাৰী 2026 লৈ গিৰে এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব নেক্সট আপুনি চেক কৰিব লাগিব যেটো ৰিকোয়াৰমেন্ট আহিছে তাতে আৰু ক্লিক কৰি কিনে এপ্লাই অনলাইন বাটনটোত ক্লিক কৰিব যদি আপুনি ফাৰ্ষ্ট টাইম ভিজিট কৰি আছে তেতিয়াহলে আপুনি ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেছখিনি কমপ্লিট কৰিব নেক্সট আপুনি লগইন কৰিব সিলেক্ট কৰিব যেটো ৰিকোয়াৰমেন্ট আহিছে এটো নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব যত ৰিকোয়াৰমেন্ট পাৰ্সোনাল প্ৰফেশনাল এণ্ড এডুকেশনাল যিখিনি ডিটেইলছ আছে ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব ৰিকোয়াৰমেন্ট ডকুমেন্টছখিনি নেক্সট আপুনি ক্যাটাগৰি যেটো এপ্লিকেশন ফি দি আছে এখিনি পেমেন্ট কৰিব আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগত আপোনাৰ যেটো পেমেন্ট ৰিসিপ্ট হয় হেতু আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জবলা ডেস্কৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো